তোকতো মই অথনি দেখা লাগে হয় সেইজন ময়ে ধনিয়া ফ্ৰীতে দিয়া তই তেনেকে আহিছিলি কিয় মোক এগালমান মানুহে খেদি আহিছিল ছাৰ আৰু এইজনে খেদোৱাৰ কাৰণে মই নিজে খেদা খাই আহিছো নাই মানুহবোৰে তোক তেনেকে দৌৰাইছিল কিয় আলু 60 পিয়াজ 80 গাজৰ 120 কেজি এবাৰ দিয়ক হলে হ'ল চেল গলে হ'ল হলে ঘোঁৰা তৰা মাই একদম ভিতৰৰ মাল মটৰ চব হিলি গৈছে হে মাইকী মানুহৰ এটা খোজতে আপোনাৰ এইটো অৱস্থা হয় ঘোঁৰা সেইজনী এলা পেচা মাইকী মানুহ নহয় তাই পাৰ্টছ বিলাক এছেম্বল মানে বিভিন্ন পাৰ্টছ মিলাই পেলাই সেই প্ৰডাক্টটো বনোৱা হৈছে তাইৰ কিছুমান পাৰ্টছে মাইকী মানুহৰ কিন্তু হাত দুখন মতা মানুহৰ এছেম্বল মাইকী মানুহ তাই এছেম্বল মাইকী মানুহ ছাৰ ইয়াত আপুনিয়ে কওকচোন মোৰ কি দুখ নাই কি নাই তোৰ দুখ নাই কাৰ দুখ এই ইয়াত কেলেকে মোৰ দুখ হ'ব মাই ডগ চখনে পা দুখকে আছে কাৰ দুখ মোক ফিক্স কৰি দিয়ক কৈছা চাওক মই লিগেল দামত বস্তু বেচো সেইটো মোৰ দুখ নেকি লিগেল দামত বস্তু বেচিছ ছাৰ এইকেইদিন বজাৰ জুই চাই দাম হয় নে নহয় তাতে মোৰ কি দুখ বস্তুৰ দাম কমাব নোৱাৰ আৰে মই কেনেকে বস্তুৰ দাম কমাম বস্তু বেচিব পাৰিছ যদি দামো কমাব পাৰিব লাগে এই বাদ দিয়ক হে সেই বুলি কথা নকবি বাইদেউ আজি একমাহ ধৰি শাক পাচলি খাবলৈ পোৱা নাই হ'ল বাইদেউ হ'ল যদি আহক জেগালৈ আহক আপুনি এমাহ ধৰি শাক চব্জি খাবলৈ পোৱা নাই এমাহ ধৰি নেখাওতে মোৰ শৰীৰৰ অৱস্থা কি হৈছে গৈ চাওকচোন ঠিকেইতো পাইছো গোটেইজনী শুকাই খিনাই গৈছো ইউৰিয়াটো পোৱা নাই যে কিয় হাঁহিছ পাচলি নেখাওতে এইটো চেহেৰা পাচলি খালে কি চেহেৰা হ'ব বৌ আজি কি বনালে বহুত কিবা কিবি খাও যদি নাই মই খাই আছো কিয় ইমান ধুনীয়া বনাইছো আছো না খাই চাবি নাখাও মই বনোৱা পাহৰিব নোৱাৰ কি টেষ্টি হৈছে চব্জি কণ কি ধুনীয়া হৈছে এটাচোন ভাজি চব্জি একোৱে নাই আপুনি চোন কৰি আছে দালি আৰু ভাত এচোন খাই আছে তই দেখা নাই এয়া আলু পটল জিকা ভাত কেৰেলা এয়া মিক্স ভাজি অকন খাবি নেকি ক'তনো ভাজি চব্জি আছে ইয়াত একোৱে নাই যে ময়ো দেখিছো শাক পাচলি ফিলটো লৈ খাই আছো বজাৰত শাক পাচলি যিহে জুই চাই দাম আমাৰ নিচিনা মানুহে ক'ত কিনি খাব পাৰিব আৰু সেইকাৰণে পাচলি ফিলটোকে লৈছো তই ফিল অকণ লবি নালাগে দিয়ক আপুনিয়ে খাই থাকক কি যে কয় মজা হৈছে পিয়াজ পটল তিয়হ ৰঙালাও পানীলাও কোনটো বস্তুৰ দাম কম কওকচোন 80 টকাৰ তলত একো পাচলিয়ে পাবলৈ নাই জানো আৰু সেইবোৰৰ দাম মই কেনেকে কমাম মোক পিটন দি কি লাভ মই ধনিয়া ফ্ৰীতে দিয়া মানুহ একচুৱেলি পিটনটো কোনে খাব লাগিছে এনে গৃহিণী হিচাপে আপোনাৰ খং উঠাটো খুবেই নান্দনিক মানে কি নান্দনিক কথা মানে চিম্পুল আৰু দেখি যিটো সচৰাচৰ ভাল লাগে আমাৰ এইটো চিম্পুল কথা হ'বই নোৱাৰে নহয় মানে মই এইটো কৈছো যে আপোনাৰ খং উঠাটো স্বাভাৱিক দেই কিন্তু যিজনে দাম নিয়ন্ত্ৰণ কৰে তেওঁৱে দেখোন এচি ৰুমত শুই আছে দুবালটিংমান পানী মাৰি দিওঁ নেকি চাহ খা পাই যাব শ্লিপিং টেবলেট খাই শুই দিছে আচ্ছা এনেদৰে দিনে দিনে বস্তুৰ দাম বাঢ়ি থাকিলে আমি কিমান দিন জীয়াই থাকিম কওক মানুহজনী বেছি দিন নাযাব চৰ্বিটোৱে খাই আছে চাহ নকবি ই মোক ঠাট্টা কৰিছে দেই ই আচলতে সকলোকে আমাক ঠাট্টা কৰিছে মানে ইমান জুই চাই দাম মানুহে চিঞৰি আছে তাৰ পিছতো শুনা নাই ই কোৱাটো আমাৰ কাৰণে ঠাট্টা নহয় জানো বেছি দামত বস্তু বিক্ৰী কৰিবলৈ আমাৰো ভাল নালাগে আমিও কিনিহে আনিব লাগে কিন্তু যিজনৰ তাত আচল দুখ
আপুনিতো ক'লে তেওঁ এতিয়া এচি ৰুমত শুই আছে আমিবোৰ চৰ্ট থাপৰ খাই মৰিছো বেয়া নেপাবি অ' খঙতে তোক বেয়াকৈ কলো মোৰতো কিবা কাম নকৰা হৈ যায় এনেকৈ আমি মধ্যবিত্ত মানুহবোৰ জীয়াই থাকিব পাৰিম জানো নাই নাই জীয়াই থাকিব লাগিব যিসকলে দাম নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁলোকে নিশ্চয় কথাটোৰ ওপৰত বিবেচনা কৰিব তেওঁলোকৰতো মানৱতা বোধ এটা আছে নে তই কি ক তাকে আমি চাওঁচোন চোৱা মানুহে ছাৰ আহিছো দিয়ক এই মণিক এইবোৰ কথা ক'ব নালাগে নকওঁ দিয়ক আহিছো থেংক ইউ উঠ কামুৰি দিছে চা ঠাণ্ডা দিন আহিছে যে উঠ ফাটিছে ছাৰ ময়ো গৈ থাকো দিয়ক আজিৰ পৰা চব্জি বেপাৰ বাদ তোৰ ঘৰ কেনেকে চলিব এই কিবা কৰিম আৰু এনেকৈ লোকৰ পিটন খাই থকাতকে ঘৰত বেলেগ এটা কাম কৰাই ভাল এই ধনিয়া ফ্ৰীতে দিয়াটো বন্ধ কৰি দিছে আজিয়ে কি কিবা এটা কৰিবি বহুত দুখ লাগে চা কিয় আজি এটা দাম কাইলে এটা দাম বোলে দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তাৰ হাতী সমান দাম এইটো কি চা নগেন বৰ্মনে তাহানিতে গাই থৈছিল বোলে হৰে কৃষ্ণ হৰে ৰাম আজি ৰাতি কিনো খাম ফটককে বাঢ়ি যায় বস্তুৰ দাম আজি ৰাতিকে আমি পানী ভাতে খাম খাই দেৰিলৈকে শুই নাথাকিবি হেৰি মই কথা এটা ভাবিছো বুজিছে শুনিছেনে হৰি মই কথা এটা ভাবিছো মানে হৰি এই কিবা এটা যে বকি আছো শুনা নাই আপুনি কিবা এটা চিন্তা কৰি আছো কিনো একে চিন্তা কৰি আছে কি 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 ক'লা আপুনি চিন্তা কৰিবলৈ আৱিষ্কাৰক নেকি কিবা আজিৰ পৰা 40-50 বছৰ আগত যদি মোৰ মা দেউতাৰ বিয়া হল হয় মই চাগে আৱিষ্কাৰকে হলোহেঁতেন এতিয়ানো হৈ নেদেখুৱাই কেলে মোলে কিটো বাকী ৰাখিলে বেজিৰ পৰা মোবাইললৈকে দেখোন চব আৱিষ্কাৰ কৰিলে এটা বস্তুৱে মই আৱিষ্কাৰ কৰিছো কি বায়নঘৰৰ খোলটো ফটোৱা किसका किसकी किसका इंतजाम में नुहा इंतजाम में नुहा চাও দিছা পলিথিনে চলিথিনে নিমখ দিছা ভগৱান বাৰু দিছা যদি দিছা লৈ থৈছো আৰু তেতিয়াহ'লে তুমিনো মোক কি ক'বলৈ ঢপলিয়াই আহিছিলা এই পিছফালৰ মাটিকণত হাজিৰা দুটামান মাটি আনি চহাই দিয়কচোন সেই পাচলি গুটি দুটামানকে পেলাই থওঁ হাজিৰা কিয় লগাব লাগে ঘৰতে মই আছো মুকুতা দাদা আছে থানালৈ যোৱাৰ আগত 1 ঘণ্টাকে মাৰিলেও দেখোন হৈ যায় আপুনি কৰিব মই ভুলতো নকৰো ককাইৰক কবি তেতিয়াহ'লে আমি গুটি সিঁচা মানুহ নহয় আমি বজাৰৰ পৰা ডাইৰেক্ট কিনি অনা মানুহ হৰি আপুনি গম পাইছেনে পিঁয়াজৰ কিমান দাম হৈছে সেই লাই গুটি ধনিয়া গুটি দুটামান সিঁচি থলে ঘৰতেতো খাবলৈ হ'ব পিঁয়াজৰ দাম বঢ়াই থাকক আমি কিবা নোখোৱাকে থাকিম নে খামে খাব নবাবৰ ঘৰৰ যে নবাবৰ ঘৰৰ মই খালি পিঁয়াজৰ এতিয়া বাকলিও পেলাই নিদিবা চুপ বনাবা সেয়াও খাম কিমান দাম বঢ়াব এইবোৰ কোনে মোক চুপতি মাৰি থাকে দেই পিঁয়াজৰ দাম বাঢ়িছে কোৱা নাছো ইথৰাকে মোক দিছে পলিথিনে চলিথিনে মই তুলিহে আনিছো আৰু না ক'ত পৰি আছিলে আচাৰ পৰি আছে তই এইবিলাক নি পেলাই খাবিগে নিমখতো আচাৰো বনাব নোৱাৰিছে ঐ মুখৈ এইবোৰ ধুই বালিত পৰি আছে এইবোৰ নি পেলাই খালে বেমাৰ হ'বনে নহয় আপোনাৰ পৰা শিকিব লগা বহুত আছে কেইটা কিসকা কিসকি কিসকা ইন্তজাম মে নুহা কি মেনুহা বুলি গায় ঐ সৰুৰ পৰা খাই পেলাই মৰ গেজা হৰিকে কি চিন্তা কৰি আছে এই কথাটোকে আজি মণিয়ে মোক সুধিছে কিনো চিন্তা কৰি আছে
আছো আৰু কিবা এটা অ কম আপোনাক, কিন্তু আপুনি হাঁহি নিদিব। হে মই কিয় হাঁহিম আকৌ কওক। যদিও মই পুলিচ, তথাপিও এটা শিল্পীৰ সত্তা আছে যে মোৰ। আছে আছে, কিয় নাই। মই শ্বৰ্ট ফিল্ম এখন বনামহে। আপুনি শ্বৰ্ট ফিল্ম বনাব? হে মই মানে গম পালো এই যে ইউটিউবত শ্বৰ্ট ফিল্মবিলাক দিয়ে, অ। যদি ভিউৱাৰ্ছ বাঢ়ে তাৰ পৰাও বোলে পইচা ঘটিব পাৰে। অ হয় নেকি? মানে হেৰি কেকে মোকো মানে সৰু ৰুল এটা। চৰি দে, এই নেপোটিজিমৰ মই নাই দে। মই টেলেণ্ট চাৰ্চ কৰিম, তাৰ পৰা উঠাম। অডিশ্যন দিব লাগিব আপুনি। এ থক হে, মইনো কোন চা আপোনাৰ মিতিৰৰ ফালৰ কিবাটো ল'ম। বৰ শুকান। আকে যা মোৰ মুখ বুলি ভাবিছে। মই লেতেৰা বস্তু খাইছো, মই খাইছো কিন্তু চাফাকে খাইছো। 22 নম্বৰ ফাইলটো তোৰ টেবুলতে থৈছো। বাইচুচ। কেকেৰা কথা এটা শুনিছো হয়। শ্বৰ্ট ফিল্ম অ গাৰ্গে ক'লে অ মোকো ৰোল এটা দিবনে? ভাবিম। সঁচাকে নে? ৰ'ব। যি খাম চাফাকে খাম। লেতেৰা নিমখ এতিয়াই চাফা হৈ গৈছে। এতিয়া হৈ গৈছে চাফা নিমখ। কি কৰি আছা অ? এই নিমখ কেইটামান ধুই আছো। মানে নিমখৰ মানে পেকেট এটা হেৰা পাইছো, লেতেৰা হৈ আছিল সেইকাৰণে ধুইছো। কি? অ খাইছো, চাফাকে খাইছো। ঐ তুই পেকেটটো নাখা নহয়, নিমখখিনিহে খাবি। আৰু পেকেটৰ ভিতৰত নিমখখিনি আছে, নিমখখিনি লেতেৰা হোৱা নাই নহয়। অ কি অ? ভগৱানে 10 টকীয়া নিমখ এক পেকেট দিলা, সেই পেকেটতো হেৰালি। চিচি নহয়, তই জীয়াই থাকি লাভ নাই, মৰি যা মৰি যা। আগে যা। গুণৰো নাহি বঢ়িয়া। সূৰ্য উঠা দে। এইবিলাক কি তাৰমানে? প্ৰেক্টিচ। কেকেৰা মানে শ্বৰ্ট ফিল্মখন বনাব, মোক ৰোল এটা দিছে, তাকে প্ৰেক্টিচ কৰি আছো। এইকেইটা শ্বৰ্ট ফিল্ম কেতিয়াবা বনাবলৈ ল'লে? দে আপোনাক সঁচাকে কেৰেক্টাৰ দিব? অ খালি বোলে খালি বোলে কম্প্ৰমাইজ এটা কৰিব লাগিব। মই আপোনাক এনেকুৱা কেৰেক্টাৰ বুলি ভবা নাছিলো দেই। সামান্য এটা কেৰেক্টাৰ কাৰণে আপুনি কম্প্ৰমাইজ কৰি দিব? কি কৰিলোনো? কম্প্ৰমাইজ শব্দটো এনে বুজি পাইছেনে নাই? জানি শুনিয়ে কৈছো দে, কিবা ডিউটিত চাগে মিলাব লাগিব। কম্প্ৰমাইজ মানে হ'বলা ডিউটি। হয় ছাৰ, বিচাৰি আছো। হয় পাইছো। হৰি শুন থক। কি হ'ল মা? আপুনি ইমান বেয়া অংকৰ মানুহ বুলি মই ভবা নাছিলো। কিন্তু বেয়া অংকৰ নহয় অ, অংকত বেয়া। চৰিত্ৰত বেয়া আপুনি। কি হ'ল চিনেমাত ৰল দিম বুলি আপুনি মোক তোক কি হ'ল? কম্প্ৰমাইজ কৰিবলৈ কোৱা নাছিল? একদম কৈছো। ইমান বেয়া কথা ভাবিব পাৰে আপুনি? মই আপোনাৰ ভনীয়েকৰ নিচিনা নহয়। হয়। তাৰপিছত কি? নহয় তই ফেক কৰিলে নহ'ব, মোক ক তাৰপিছত কি? মই
ক'ত থাকক আপুনি না মই নাথাকো তই মোক ব্লেম দিছ তই মই ক তোক কোনে কি পাত পঢ়ালে কোনে ৰাকেশ এইবিলাক মানে তই কি কৈছ মই তই মই কি বেয়াকে কৈছো আপুনি নিজে কোৱা নাই কম্প্ৰমাইজ কৰিব লাগিব বুলি কম্প্ৰমাইজ শব্দটো বেয়া মানে ভালতো ব্যৱহাৰ হয় আৰে ছিঙি যাবা মুণ্ডা এই তৰা Subscribe to HD Studio and press the bell icon, never miss an update.